কৃষ্ণ মুখে দুখে মুখে নসা রূপ রাম রাম দেবে কেরিসর হবে बोला राम অখণ্ড ভাগৱত 18 মে'ৰ পৰা 25 মে'লৈকে আজি সামৰণি অনুষ্ঠান। এই 7টা দিন আমাৰ নামঘৰত দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলে যিখিনি সহায় সহযোগ কৰিছে সঁচাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ ইয়াত যুৱকসকলে এইবাৰ যি 7দিনীয়া অখণ্ড ভাগৱত অনুষ্ঠিত কৰিছে তেওঁলোকেও যথেষ্ট কষ্ট কৰিছে আৰু তেওঁলোকৰ কষ্টৰ ফলত আজি ভাগৱত ভাগী সফল হৈছে। আগতে আমি 2023 বৰ্ষত 3দিনীয়া আৰু 24 বৰ্ষত 4দিনীয়া ভাগৱত কৰিছিলোঁ, কিন্তু যি ভাগী ভাগৱত আঞ্চলিকত 18টা 19টা নামঘৰে মিলি পাতে সেই ভাগৱত ভাগী এইবাৰ আমাৰ যুৱকসকলৰ সহযোগত আমি অকলে আমাৰ নামঘৰৰ সকলোৱে মিলি কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত সকলোৰে অৱদান আছে। সমগ্ৰ ৰাইজে যথেষ্ট অৰিহণা দান বৰঙণি টকা পইচা বয় বস্তু বহুত অৰিহণা আগবঢ়াইছে। আৰু দূৰ দূৰণিৰ পৰা অহা ভকতসকলেও দিনে ৰাতিয়ে 7 দিন 7 ৰাতি বহু কষ্ট কৰিছে। আৰু আমাৰ ইয়াৰ স্থায়ী ভকতসকলেও আহি আমাক বহুত সহায় সহযোগ আগবঢ়াইছে। আৰু আমাৰ ইয়াত আই মাতৃসকলেও দিনে ৰাতিয়ে কষ্ট কৰি ভকতসকলক শুশ্ৰূষা কৰিছে। আমি সঁচাই কৃতজ্ঞ আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈও যাতে আমি এনেকৈ আকৌ ভাগৱত ভাগী অনুষ্ঠিত কৰি থাকিব পাৰোঁ সেই কামনা কৰিছোঁ। যে আমি 2023 চনত আমাৰ স্থায়ী নামঘৰৰ সভাপতি আৰু সম্পাদিকাৰ সহযোগত আমি প্ৰথম 23 চনত আমি 3দিনীয়াকৈ পাতিছিলোঁ আৰু 24 চনত আমি 4দিনীয়াকৈ পাতিছিলোঁ। আৰু এইবাৰ 2025 চনত আমি যুৱ সমাজৰ সহযোগত আৰু যুৱ সমাজৰ মানে সম্পাদক সভাপতি হৈছে শ্ৰী দিলীপ দত্ত আৰু সম্পাদক হৈছে শ্ৰী ৰাকেশ বৰুৱা। তেওঁলোকৰ সহযোগত আৰু গোটেই শান্তিপুৰ নামঘৰৰ মহিলা পুৰুষ বালক বালিকা আৰু মহিলাৰ সহযোগত যিটো নেকি আজি আঞ্চলিক ভিত্তিত 7দিনীয়া কৰ্মভাগ ৰাইজে কৰে, সেই কৰ্মভাগ আজি আমাৰ শান্তিপুৰ মিলন কৃষ্টি নামঘৰৰ অকলে কৰি যিখিনি আমাক সকলোৱে অৰিহণা জনাইছে নথৈ আনন্দিত হৈছোঁ। এনেকৈ যাতে যুৱ সমাজ আৰু এনেকৈ সকলো ৰাইজ যদি উঠি যাব পাৰে, মই ভাবোঁ ভগৱানে সকলোকে ভালেই ৰাখিব আৰু এনেকৈ যাতে সকলোৱে ভকত বৈষ্ণৱৰ লগত মিলি থাকিব পাৰে সেইটোৱে মই কৈ মোৰ বক্তব্য লৈছে। মানে একদম মানে নথৈ আনন্দিত। তেওঁলোক ইমান আদৰি লৈছে যে এনেকুৱাকৈ ক'লে যে আমি যেতিয়া আপোনালোকে মহিলাসকলে যেতিয়া ভাগৱত ভাগী পাতিবলৈ পাৰিছে তেনেহ'লে এইবাৰ আমি যুৱ সমাজে পাতিম বুলি তেওঁলোকে যেতিয়া কথা দিলে তেতিয়া ক'লে আমি 7দিনীয়া ভাগকৈ পাতিবলৈ বিচাৰিছোঁ। তেতিয়া আমি সকলোৱে সহায় সহযোগিতা কৰি তেওঁলোকক আগবঢ়াই নিবলৈ সক্ষম হ'লোঁ।